তিতাবৰত বিজেপি চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ ফোপোলা স্বৰূপ দৰিদ্ৰ পৰিয়ালক আঁচনি দিয়াৰ ব্যৱস্থা কৰক দৰিদ্ৰ পৰিয়ালক আঁচনি দিয়াৰ ব্যৱস্থা কৰক অসম চৰকাৰ হায় হায় প্ৰকৃত স্বৰূপ উদঙাইছে তিতাবৰৰ নামচুঙি পঞ্চায়তৰ বাসিন্দাসকলে অসম চৰকাৰ হায় হায় মাল্টি গোৱালা হায় হায় অসম চৰকাৰ হায় হায় দৰিদ্ৰ পৰিয়ালক আঁচনি দিয়াৰ ব্যৱস্থা কৰক দৰিদ্ৰ পৰিয়ালক আঁচনি দিয়াৰ ব্যৱস্থা কৰক বান বিধ্বস্ত অঞ্চলটোৰ দীৰ্ঘদিনীয়া মৌলিক সমস্যাৰ সমাধানত চৰকাৰ তথা জনপ্ৰতিনিধিসকল চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ গাঁওবাসীৰ পঞ্চায়তৰ জৰিয়তে আঁচনিৰ নামহে সুধিছে কিন্তু আঁচনিৰ ৰেহৰূপ আজিলৈকে চকুৰে নেদেখিলে গাঁওবাসীয়ে কংগ্ৰেছ বিজেপি সকলো ৰাজনৈতিক দলেই মাহিয়াৰ দৃষ্টিৰে অঞ্চলটোত অৱহেলা কৰি অহাত ক্ষোভ উজাৰিছে সাংসদ তপন গগৈক বিগত 5 বছৰে তপন গগৈ দেখিবলৈ কেনেকুৱা সেইটোকে উপলব্ধি কৰিবলৈ নোপোৱা গাঁওবাসীয়ে তপন গগৈক ভোট নিদিয়াৰো হুংকাৰ দিলে ৰাজনৈতিক শত্ৰুতাৰ বাবে কেইবাগৰাকী হিতাধিকাৰীৰ কৰ্তন কৰিলে অৰুণোদয় আঁচনিৰ ধন গৰিষ্ঠ সংখ্যক বয়োবৃদ্ধ মহিলাই আজিকোপতি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন আদি লাভৰ পৰা বঞ্চিত মুঠৰ ওপৰত উন্নয়নৰ নামত পঞ্চায়তখনত চলি থকা দুৰ্নীতি আৰু অনিয়মে কেকুৰা চেপা দিয়া দৰিদ্ৰ লোকসকলৰ সমস্যা সমাধানৰ পদক্ষেপ নললে কোনো দলকে ভোট বিচাৰি যাবলৈ নিদিয়াৰ হুংকাৰ দিছে আটছাৰ সদস্যসকলে এই ক্ষেত্ৰত বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰো নাই কোনো তৎপৰতা আমি ৰেচন চেচন কাৰ্ড একোৱে নাপাওঁ আমি ঘৰ চৰ একোৱে নাই আমি এনেকুৱা থাকোঁ আৰু কাগজ পত্ৰ কৰিলোঁ ঘৰত একোৱে নিদিলে ঘৰৰ যিমান বস্তু হেৰি কৰিলোঁ চাউলৰ কাৰ্ড নাই পোৱা টেটিং চেটিং একোৱে নাই পোৱা ঘৰৰ হেৰিও নাই পোৱা ফৰ্ম ফুৰালোঁ ফৰ্মো নিদিলে যে নাহিলে বুলি ক'লে ঘৰটো ঘৰ ইমান ডাঙৰ বৰ্তা দিলে ঘৰ গছ পৰিলে গছৰো একোৱে নাপালোঁ ছোৱালীজনী অকণমানি আছিলে গছ পৰিলে চব ঘৰৰ ফটো চটো মাৰি নিলে ফটো চটো মাৰিও একোৱে নাপালোঁ তাৰপিছত ঘৰ আহিলে বুলি ক'লে ক'ত ঘৰ নাহে বোলে কেঞ্চেল হৈ গ'ল বুলি ক'লে আপোনাৰ ঘৰটো পোৱা নাই ঘৰৰ কাৰণে আমি দৰখাস্ত দি থাকোঁ সেই আপোনাৰ দৰখাস্ত দিওঁ কিন্তু ঘৰটো আমি নাই পোৱা চৰকাৰী বস্তু একো পোৱা নাই অৰুণোদয় আঁচনিটো পাইছিলে আপোনাৰ অৰুণোদয় আঁচনিটো কাটি দিলে যি ঘৰ মানুহ বাঁহ নাই কাঠ নাই হাজিৰা কৰিবলৈ আপোনাৰ ডেইলিক যদি নাযায় হাতত দা এখন লৈ তেখেতৰ গধূলিলে পেট মৰে কিন্তু বেমাৰ আজাৰ এটা হ'লেও মানে চান্দা উঠাবলগীয়া হয় তেনেকৈ মানে এতিয়া বঞ্চিত হৈ আছে মানুহঘৰ ঘৰ চৰ একো নাই পোৱা আৰু একো বস্তুৱে যে নাই পোৱা মানুহজন ইমান দিন ঢুকালে একো যে বস্তু নাই পোৱা চৰকাৰৰ মই তেনেকৈ হাজিৰা চাজিৰা কৰিয়ে আৰু খাই থাকোঁ বিচাৰিছিলোঁ গৈছিলোঁ অতি পঞ্চায়ত তো চাইন নকৰি দিয়ে কি বুলি কয় কৰে এতিয়া মোৰ সময়ে নাই বুলি কয় অৰুণোদয় পাইছিলোঁ 3 কোটামান পালোঁ আৰু কাটি দিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটি আহ্বান যে অতি পিছপৰা গাঁও তিতাবৰ সমষ্টিৰ নামচুঙি গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত মহনাটিং যি দুৰ্ভগীয়া পৰিয়াল আছে তেওঁলোকৰ এনেকুৱা এটা অৱস্থা হৈছে যে একো এটা চৰকাৰী একো এটা সাহায্য আজিলৈকে দুখী পোৱা নাই তেওঁলোকক আই ঘৰৰ পৰা ধৰি বৃদ্ধ পেঞ্চনৰ পৰা ধৰি যিখিনি সমস্যা আছে ৰাস্তা ঘাট প্ৰায় বিভিন্ন সমস্যা ভৰপূৰ হৈ আছে কিন্তু তেওঁলোকৰ আজিলৈকে কিন্তু সেই সমস্যাখিনি সমাধান হোৱা নাই কিন্তু বাৰে বাৰে চৰকাৰক আহ্বান জনোৱা হয় বাৰে বাৰে স্মাৰক পত্ৰ প্ৰদান কৰা হয় যে যিখিনি আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ সমস্যা আছে সেই সমস্যাখিনি অতি সোনকালে সমাধান কৰিব কিন্তু আজিলৈকে কিন্তু সমাধান কৰা এটা সমস্যা দেখিব পোৱা নগ'ল লোকসভা ইলেকশ্যন আহি আছে পঞ্চায়ত ইলেকশ্যন আহি আছে এই সমস্যাখিনি যদি অতি সোনকালে সমাধান কৰি নিদিয়ে আগন্তুক দিনত কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজে তেওঁলোকৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে তিতাবৰ সমষ্টি দফলাটিং হাবিগাঁও হৈছে এটা মানে সমস্যাৰে ভৰপূৰ হৈ থকা এটা অঞ্চল ইয়াত আপোনালোকে দেখিছে যে ঘৰৰ যি জৰাজীৰ্ণ অৱস্থা হৈ থকা আৰু দফলাটিং হাবিগাঁওটো হৈছে এটা বান
বানপীড়িত এলেকা এই বানপীড়িত এলেকাত কিন্তু চৰকাৰখনে যেতিয়া তেখেতলোকৰ নিৰ্বাচনী মানে সময় আহে তেতিয়া কিন্তু তেখেতলোকে নিৰ্বাচনী প্ৰচাৰৰ বাবেহে আহে যে ভোট লাগে আমাক ভোট দি আমাক জিকাওক যে আমি এইকেইটা সমস্যা সমাধান কৰিম কিন্তু আজি পৰ্যন্ত নিৰ্বাচন শেষ হৈ যোৱাৰ পৰ্যন্ত তেখেতলোকে কিন্তু ঘূৰিও নাচায় যে কি পৰিস্থিতিত আছে ৰাইজে কেনেকা কি কৰি আছে আজি আপোনালোকে দেখিছে ৰাস্তা ঘাটৰ সমস্যা আৰু ঘৰৰ সমস্যা যি জৰাজীৰ্ণ হৈ আছে এই বৃদ্ধ মানুহ যিবোৰ আছে তেখেতলোকক কিন্তু ভোটৰ সময়ত তেখেতলোকে গাড়ী লৈ পেলানে নিয়াৰ ব্যৱস্থা কৰে কিন্তু আজি পৰ্যন্ত যে এই বুঢ়ী মানুহবোৰে আজি ইমান বয়স হৈ গৈছে থাকিবৰ বাবে ভাল এটা গৃহ নাই গতিকে তেখেতলোকে মানে আবেদন কৰাৰ সত্ত্বেও যে গৃহ পোৱা নাই আৰু ইয়াত মানে দেখিছে যে ৰেচন কাৰ্ডৰো প্ৰব্লেম আছে সেইখিনি সমস্যাক লৈও তেখেতলোকে কিন্তু আজিলৈকে সমাধান কৰিবলৈ নগ'ল তিতাবৰৰ পৰা দুলাল কলিতা দৈনিক অগ্ৰদূত ডিজিটেল